বিশ্বই গম নোপোৱাকৈ ৰঙা চীনে কৰিলে এটা সাংঘাতিক কাম। চীনৰ যি কামে বৃদ্ধি কৰিলে ভাৰতৰ প্ৰতিও প্ৰত্যাহ্বান। বিশ্বই নভবা কাম কৰি পেলালে চীন দেশে। চীনে ল'লে সাপো মৰক লাঠিও নাভাঙক নীতি। অতি সংগোপনে চীনে সম্পন্ন কৰিলে অতি শক্তিশালী অপাৰমাণৱিক হাইড্ৰজেন বোমাৰ সফল পৰীক্ষণ। দক্ষিণ পশ্চিম চীনৰ এটা গোপন সামৰিক কমপ্লেক্সত চীনে সফলতাৰে সম্পন্ন কৰিলে অপাৰমাণৱিক হাইড্ৰজেন বোমাৰ পৰীক্ষণ। এক বৈজ্ঞানিক গৱেষণা পত্ৰত এই কথা প্ৰকাশ কৰিছে দেশখনৰ এটা সূত্ৰই। সাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি 2024 চনৰ মাৰ্চ মাহত চীনে এই অপাৰমাণৱিক হাইড্ৰজেন বোমা পৰীক্ষা কৰিছিল। এই বোমাটো সৰু পৰিসৰত পৰীক্ষা কৰা হৈছিল, য'ত 2 কেজি অস্ত্ৰও আছিল। এই পৰীক্ষাত 1000 ডিগ্ৰী চেলছিয়াছতকৈ অধিক উষ্ণতাৰ জুইৰ গোলক উৎপন্ন হৈছিল, যিটো গতানুগতিক TNT বিস্ফোৰণতকৈ 15 গুণ বেছি সময় জ্বলি আছিল। এই বিস্ফোৰণত মেগনেছিয়াম হাইড্ৰাইডৰ দৰে উচ্চমানৰ হাইড্ৰজেন সংৰক্ষণ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত ই অত্যন্ত শক্তিশালী আৰু বিপজ্জনক হৈ পৰিছিল। এতিয়া প্ৰশ্ন হৈছে, পৰম্পৰাগত পাৰমাণৱিক বোমাতকৈ কেনেকৈ পৃথক এই হাইড্ৰজেন বোমা? এই বোমাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কি কৌশল ল'ব পাৰে ৰঙা চীনে? এই বোমাত কোনো পাৰমাণৱিক সংযোজন বা বিভাজন বিক্ৰিয়া নাই, অৰ্থাৎ ইয়াৰ পৰা তেজস্ক্ৰিয় আৱৰ্জনা বিয়পি নাযায়, যাৰ বাবে এই বোমাই আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক চুক্তিও উলংঘা নকৰে। তথাপিও ইয়াৰ প্ৰভাৱ গতানুগতিক বোমাতকৈ বহু বেছি। কেৱল ইমানেই নহয়, চীনে নিৰ্মাণ কৰি উলিওৱা এই হাইড্ৰজেন বোমাৰ আছে আৰু কেতবোৰ বিশেষত্ব। চীনৰ বিজ্ঞানীসকলে দাবী কৰা মতে এই বোমাই কম খৰচ আৰু কম বিকিৰণৰ সংস্পৰ্শত অধিক ক্ষতি কৰিব পাৰে। অৰ্থাৎ চীনে এতিয়া পাৰমাণৱিক অস্ত্ৰৰ সলনি এক প্ৰকাৰে ছুপাৰ ৱেপন সৃষ্টি কৰিছে। এই নতুন অস্ত্ৰৰ জৰিয়তে চীনে কেইবাটাও লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিছে। চীনে এনে কৌশল সম্ভৱ কৰি তুলিছে যাতে কোনো আন্তঃৰাষ্ট্ৰীয় সন্ধিও উলংঘা নহয় আৰু একে সময়তে শত্ৰুৰ ওপৰত বৃহৎ আক্ৰমণ চলোৱাৰ বিকল্পৰো অভাৱ নহয়। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে এই হাইড্ৰজেন বোমাৰ দ্বাৰা চীনে মূলতঃ 3টা সুবিধা লাভ কৰিব পাৰে। প্ৰথমতে, পাৰমাণৱিক টেগ অবিহনেও এনে অস্ত্ৰই চীনক যুদ্ধক্ষেত্ৰত শক্তি দিব। দ্বিতীয়তে, পাৰমাণৱিক অস্ত্ৰৰ বিকল্প হিচাপে এই বোমাই শত্ৰু দেশৰ বাবে ভাবুকি কঢ়িয়াই আনিব। তৃতীয়তে, আন্তঃৰাষ্ট্ৰীয় সন্ধি উলংঘা নকৰাকৈ চীনৰ সামৰিক ক্ষমতা বৃদ্ধি পাব। চীনৰ এই হাইড্ৰজেন বোমাৰ সফল পৰীক্ষণৰ খবৰে ভাৰতৰ প্ৰতিও প্ৰত্যাহ্বান বৃদ্ধি কৰিছে। লাডাখ আৰু অৰুণাচল সীমান্তত চীন ভাৰতৰ মাজত বিবাদ শেষ হোৱা নাই। তেনে পৰিস্থিতিত চীনে এনে অস্ত্ৰ যদি সীমান্তত ব্যৱহাৰ কৰে তেতিয়াহ'লে বৃহৎ ক্ষতি হ'ব পাৰে, যাৰ বাবে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ আওতাত চীনক ভাৰতে জগৰীয়া কৰিব নোৱাৰিব। আনপিনে সামৰিক শক্তিৰ দিশৰ পৰা চালেও চীনৰ এই অস্ত্ৰৰ সংযোজন ভাৰতৰ বাবে আন এক ডাঙৰ প্ৰত্যাহ্বান। ভাৰত আৰু চীনৰ সামৰিক শক্তিৰ তুলনা কৰিলেও দেখা যায় এটা ডাঙৰ ব্যৱধান। সামৰিক বাজেটৰ কথা কওঁ, 2024 চনত ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউটৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি 2023 চনত চীনৰ প্ৰতিৰক্ষা ব্যয় আছিল 24.23 লাখ কোটি টকা। আনহাতে সেই বছৰটোত ভাৰতৰ প্ৰতিৰক্ষা ব্যয় আছিল 6.93 লাখ কোটি টকা। সহজ ভাষাত ক'বলৈ গ'লে চীনৰ বাজেটৰ প্ৰায় 1/4হে হয় ভাৰতৰ বাজেট। সৈনিকৰ সংখ্যাৰ কথা কৈছোঁ, সমগ্ৰ বিশ্বৰ এক তথ্য নিৰীক্ষণ কৰা সংস্থা ষ্টেটিষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি 2024 চনৰ শেষলৈকে চীনত প্ৰায় 2 লাখ সক্ৰিয় সৈনিক আছিল। আনহাতে একে সময়ছোৱাত ভাৰতত প্ৰায় 14.5 লাখ সক্ৰিয় সৈনিকহে আছিল। পাৰমাণৱিক অস্ত্ৰৰ বিষয়টোলৈ আহিছোঁ। ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউটৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি 2024 চনলৈকে চীনত প্ৰায় 500টা সৰু ডাঙৰ পাৰমাণৱিক ৱাৰহেড আছিল। আনহাতে ভাৰতৰ হাতত তাতকৈ বহু কম, অৰ্থাৎ মাত্ৰ 127টা পাৰমাণৱিক ৱাৰহেডহে আছে ভাৰতৰ হাতত। বায়ুসেনাৰ ক্ষেত্ৰলৈ যদি চাওঁ তেতিয়াহ'লে গ্ল'বেল ফায়াৰ পাৱাৰৰ প্ৰতিবেদন অনুসৰি চীনত বৰ্তমান 3200খন বিমান আছে। আনহাতে ভাৰতত আছে 2100খন সক্ৰিয় বিমান। নৌসেনাৰ শক্তিলৈ চালে বৰ্তমান চীনৰ 360খনতকৈ অধিক যুদ্ধ জাহাজ আছে। আনহাতে ভাৰতত প্ৰায় 150খনহে যুদ্ধ জাহাজ এই সময়ত আছে। চাইবাৰ আৰু মহাকাশ ক্ষমতা কাৰ্নেগী এণ্ডাউমেণ্টৰ প্ৰতিবেদন অনুসৰি চীনে চাইবাৰ আৰু মহাকাশ সামৰ্থ্যত যথেষ্ট বিনিয়োগ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ভৱিষ্যতে চীনে মহাকাশ যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰা।
লগতে প্ৰয়োজন হ'লে চীনেও যিকোনো দেশৰ বিৰুদ্ধে চাইবাৰ যুদ্ধ আৰম্ভ কৰিব পাৰে। আনহাতে ভাৰতেও এই দিশত বহুত কাম কৰি আছে। ৰাষ্ট্ৰীয় চাইবাৰ নিৰাপত্তা কৌশল আৰু প্ৰতিৰক্ষা চাইবাৰ এজেন্সি স্থাপন কৰাটো এই দিশৰ ভাৰতৰ অন্য এক পদক্ষেপ। ইয়াৰ উপৰিও ক্ষেপণাস্ত্ৰৰ ক্ষেত্ৰত চীনৰ মজুত ভাৰততকৈ বহু বেছি। দ্য বুলেটিনত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি ভাৰতত অগ্নি সিৰিজ, ব্ৰহ্মাছ, পৃথ্বীৰ দৰে ক্ষেপণাস্ত্ৰ থকাৰ বিপৰীতে চীনত আছে DF-21, DF-26কে ধৰি হাইপাৰছনিক মিছাইল মজুত আছে। সাউথ চাইনা মৰ্নিং পোষ্টৰ প্ৰতিবেদন অনুসৰি হাইড্ৰজেন বোমাৰ পৰীক্ষা চীনৰ সামৰিক কৌশলৰ এক নতুন সংযোজন। যদিও ইয়াৰ নামটো অপাৰমাণৱিক হাইড্ৰজেন বোমা, কিন্তু কাৰ্যত ই পাৰমাণৱিক বোমাতকৈ কোনো গুণে কম নহয়। এনে অপ্ৰত্যাশিত ভাবুকি প্ৰতিহত কৰিবলৈ ভাৰতে নিজৰ কৌশল, সামৰিক প্ৰস্তুতি আৰু যুদ্ধৰ সঁজুলিসমূহ শক্তিশালী কৰাৰ প্ৰয়োজন আছে। অন্যথা চীনৰ এনে অত্যাধুনিক সংযোজন ভাৰতৰ প্ৰতিৰক্ষা নীতিৰ বাবে এক নতুন প্ৰত্যাহ্বান হিচাপে পৰিগণিত হ'ব।